নমস্কার, হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেল পর্দার দর্শকদের স্বাগত। খবর পড়ছি নিকিতা মালাকার। আগামী 2026 বিধানসভা নির্বাচনের পূর্বে হাইলাকান্দিতে একটি মেডিকেল কলেজের স্থাপনের কাজ আরম্ভ করা হবে বলে জানান রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। এখানে উল্লেখ হচ্ছে, শুক্রবার সকাল 10টার সময় হাইলাকান্দিতে এসে পৌঁছান রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। এরপর তিনি বেলা 11টার সময় হাইলাকান্দি রবীন্দ্র ভবনে দলীয় কার্যকর্তাদের সাথে এক বৈঠকে মিলিত হন। পরবর্তীতে হাইলাকান্দিতে আয়োজিত এক সাংবাদিক সম্মেলনে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা জানান যে তিনি তার দেওয়া প্রতিশ্রুতি অনুযায়ী আগামী 2026 সালের বিধানসভা নির্বাচনের পূর্বে হাইলাকান্দিতে একটি মেডিকেল কলেজের স্থাপনের কাজ আরম্ভ করা হবে। মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা আরো জানান যে হাইলাকান্দিতে একটি উন্নত মানের এয়ার কন্ডিশন অডিটোরিয়াম বানানো হবে। তিনি জানান যে কয়েকদিনের মধ্যে হাইলাকান্দি সার্কিট হাউসের পূর্ণ নির্মাণের কাজ শুরু করে দেওয়া হবে। বিস্তারিত দেখুন হাইলাকান্দি থেকে পাঠানো আমাদের প্রতিনিধি শিপ্রিয়ান গেসার রিপোর্টের মাধ্যমে হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেল ফেসবুক পেজে। ধন্যবাদ। আরে তোমরা সব সামনে যদি গেলা আমরা কিরা উঠাইতাম। আজি মই বৰাক ভেলী 3 দিনৰ কাৰণে আহিছিলোঁ। যোৱাকালি শিলচৰ আছিলে, আজি মই হাইলাকান্দি আৰু কৰিমগঞ্জত থাকিম। অহাকালি শিলচৰ মেডিকেল কলেজ চাই মই গুৱাহাটী ঘূৰি যাম। ইলেকশ্যনৰ আগতে মই হাইলাকান্দিত আমাৰ লোকসভাত বিজেপি জিকিলে মেডিকেল কলেজ এটা দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি মই ডিচিক এতিয়া কৈ যাম যে ভাল লেণ্ড প্লট এটা আমাক চাই দিব লাগে, যাতে আমি এছেম্বলি ইলেকশ্যনৰ আগতে হাইলাকান্দি মেডিকেলৰ ফাউণ্ডেশ্যন কৰিব পাৰোঁ। তাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়াম কমপ্লিটলি ভাঙি এটা নতুন এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম বনাবৰ কাৰণে মই 20 কোটি টকা আজি এনাউন্স কৰিছোঁ। হাইলাকান্দিৰ কাৰণে খুব প্ৰয়োজন আছিলে আৰু ভাল এটা অডিটৰিয়াম এটা হাইলাকান্দিৰ ৰাইজে পাই যাব। তাৰ উপৰিও আমাৰ হাইলাকান্দি চাৰ্কিট হাউচটো নতুনকৈ বনোৱাৰ কাৰণে চেংচন হৈছে। উইদিন 10 ডেইজ আমাৰ কাম আৰম্ভ হৈ যাব। গতিকে যিখিনি আমি ইলেকশ্যনৰ সময়ত হাইলাকান্দিৰ ডেভেলপমেণ্টৰ কাৰণে কৈছিলোঁ, মই আজি আহিছোঁ। গোটেইখিনি আৰু এবাৰ ৰিভিউ কৰিম আৰু যি ধৰণে কথা দিছিলোঁ সেই ধৰণে যাতে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। পাঁচগ্ৰামৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ অলৰেডি বিভিন্নজনৰ লগত ডিছকাশ্যন চলিছে। যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ। আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে, এটাৰ পিছত এটা ঘটনা কৰি আছে। আমি টাফ একশ্যন ল'ম। এতিয়া মই DGPক পঠাইছোঁ দিনলৈকে। উইল টেক টাফেষ্ট পচিবল একশ্যন। বিজু হাজৰিকাকো মই যাব দিছোঁ। আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম, বৰাক ভেলী আদিৰ দৰে জেগাত আমাৰ খিলঞ্জীয়া মানুহ, লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে। অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল। বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই, কিন্তু আমি যিমানেই চেঞ্চিটিভ হওঁ যে এই জেগাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে, কিমান কষ্টত থাকে, আমি যিমানেই চেঞ্চিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব। 3জন ল'ৰা কোন নাম, এজনকতো এৰেষ্ট কৰা হৈছে, বাকী 2জনৰ নামো আপোনালোকে পাই যাব। মটৰচাইকেল এখনত উঠি আহি আছিলে, কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়, স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি জেগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জেগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে। কিন্তু আনফৰ্চুনেটলি যিবিলাক জেগাত আমি মেজৰিটি, তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিয়ে, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে।
কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া, অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দী ভাষী। কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰেতো পদক্ষেপ লৈয়ে আছে, চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু, সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব, ঘটনাৰ পিছতহে চৰকাৰে গম পায়। মাত্ৰ কেইজন ডেট পাছ কেণ্ডিডেট অৱশিষ্ট আছে, তেওঁলোকে চাকৰি দিবৰ কাৰণে অনুৰোধ কৰিছে। কিছুমানৰ চাকৰিটো বয়স পাৰ হ'বলৈ গৈছে। চাকৰিটো থ্ৰু ইণ্টাৰভিউ হ'ব আৰু ধুনীয়াকৈ হ'ব। নহয়, 2017ত আপুনি সকলোকে চাকৰি দিছিলে ডেট পাছত। যি দিলোঁ সেইটো দিনটো হৈ গ'ল। এতিয়াতো চাকৰি অন মেৰিটত লোকেল সমস্যা একটা দুটা কওঁ। কেনেকৈ হ'ব? ACCF-ৰ মই চেয়াৰ, সেইটো কোনে ক'লে? এইটো আকৌ কোনে উলিয়ালে? কেনেকৈ চৰ্চা হ'ব? ACCF-ৰ চেয়াৰমেন হ'ল হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী আছাম। এইটো কেনেকৈ বেচৰকাৰী? কেনেকৈ বাঢ়িব? এইটো চিকিৎসা বাই কমিবহে, কমিব। কাৰণ ACCF-ৰ চেয়াৰমেন হ'ল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। এইটো কোনো নন গভৰ্ণমেণ্ট নহয়, ইট ইজ এ গভৰ্ণমেণ্ট ইনষ্টিটিউট। তিনিচুকীয়াত যিয়ে যাৰ লগত মাৰপিট কৰিছে পুলিচে অলৰেডি এৰেষ্ট কৰিছে। মাৰ্ঘেৰিটাতো পুলিচে এৰেষ্ট কৰিছে। ইয়াতে বেলেগ কথা নাই, আমি যোনে য'ত গণ্ডগোল হ'ব তাতে পুলিচে একশ্যন। ইয়াত চব তেনেকুৱা অসমীয়া বঙালী বিহাৰীয়ে ডিছকাশ্যনটোৱে হ'ব নালাগে, যোনে য'ত গণ্ডগোল কৰে তাৰ ওপৰত একশ্যন। सर आपने कहा था कि मीटिंग में कि हैलाकंदी का 3 MLA कुछ काम नहीं किया, तो इसके लिए जो फंड आप ही लोग जानते हैं। नहीं सर, तो इसका जो फंड है ना, गवर्नमेंट फंड है, इसका तो यूटिलाइज नहीं हुआ होगा शायद, तो इसके लिए अब गवर्नमेंट क्या एक्शन लेगा? मैं मीटिंग का अंदर जो बोला वो मीटिंग का अंदर के लिए बाहर के लिए Your planning, like in your regime, team like this conductor from the Tata. So what is the plan for 2026 and after that? we'll discuss. স্যার এনআরসি যিবিলাকৰ নাম এতিয়া উঠা নাই। NRCৰ নাম নুঠাবিলাকক মই কেনেকৈ উঠাম? নাই নাই এইটো ৰেচন কাৰ্ড আৰু কাৰ্ড 2-4 দিনৰ ভিতৰত কিবা এটা কৰি আছোঁ। আজি আমাৰ বৰাক নদীৰ চিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰা ঘাটৰ ওপৰতো একটা ব্ৰিজ হবে।